কার্বন হল 4টা যোজক হয় না। দেখা কেনেকৈ হাইড্ৰজেন মিলি কাৰ্বনত হাইড্ৰজেনৰ লগত যোগ হৈ কি ওলাইছে মিথেন। দেখা কাৰ্বনে কাৰ্বনে কোভেলেন্ট বন্ড কৰি 3 ৰকমৰ বন্ড কৰিছে। দেখা সিঙ্গেল বন্ড, তার পাছত এইটো ডাবল, দেখা এটা ডাবল বন্ড দেখিছে নহয়। আৰু এইটো দেখা ট্রিপল বন্ড মানে 3টা বন্ধনী কৰিছে। আৰু বেলেগ বেলেগ এনেকৈ বিভিন্ন ধৰণৰ বন্ড কৰে কাৰণে ইলেক্ট্ৰন ভাগ বতৰা কৰি কেনেদৰে বিভিন্ন মৌল আৰু যৌগ গঠন হয় আমি দেখিলোঁ। কাৰ্বনৰ সৰলতম যৌগ হ'ল মিথেন, ইয়াৰ গঠনো আমি দেখিছোঁ। এই অধ্যায়ত আৰম্ভণিতে আমি ব্যৱহাৰ কৰা বস্তুবিলাকৰ ভিতৰত কিমানবিলাক কাৰ্বন যৌগ তাৰো আভাস আমি পাইছোঁ। প্ৰকৃততে সকলো কাৰ্বন যৌগৰ দ্বাৰাই সৃষ্টি, সকলো যিমান আছে বেছিভাগে কাৰ্বন যৌগৰ দ্বাৰাই সৃষ্টি। ৰসায়ন বিজ্ঞানীসকলে ঠাৱৰ কৰিছে যে এতিয়ালৈকে আৱিষ্কৃত বা সংকেত জনা কাৰ্বন যৌগৰ সংখ্যা প্ৰায় 3 নিযুত। চিন্তা কৰিছা কিমান 3 নিযুত যৌগ আছে কাৰ্বনৰ। এই বৃহৎ সংখ্যক কাৰ্বন যৌগৰ তুলনাত আন আটাইবিলাক মৌলৰ যিবিলাক সৃষ্টি, মৌলৰ যিবিলাক যৌগ হয় তেনেই নগণ্য। কাৰণ কাৰ্বনৰ এক বিশেষ ধৰ্ম আছে যি আন মৌলৰ নাই। সহযোজী বন্ধনীৰ ধৰ্মৰ বাবে কাৰ্বনে অগণন যৌগ গঠন কৰিব পাৰে। তাৰ ওপৰত কি আছে আৰু এটা ধৰ্ম, কাৰ্বনে নিজে নিজে বন্ড সৃষ্টি কৰি শৃংখল কৰি বিভিন্ন যৌগ সৃষ্টি কৰিব পাৰে, কাৰ্বন অকলে। আৰু এই যেটো কাৰ্বনে নিজে বন্ধনী সৃষ্টি কৰি যে বৃহৎ সংখ্যক অণু গঠন কৰিব পাৰে, এই ধৰ্মকে কেটিনেশ্যন বুলি কোৱা হয়। কি বুলি কোৱা হয়? কেটিনেশ্যন বুলি কোৱা হয়। এইটো আমি পাছত দেখাই আছো চিত্ৰত। যৌগবিলাকৰ কাৰ্বন শৃংখল, দীঘল শৃংখল, শাখা শৃংখল নাইবা চক্ৰীয় শৃংখল পৰিলক্ষিত হয়। তদুপৰি কাৰ্বন পৰমাণুবোৰ এক বন্ধনী, দ্বিবন্ধনী, ত্ৰিবন্ধনীৰ দ্বাৰা যুক্ত হৈ থাকে। কাৰ্বন পৰমাণুবোৰ এক বন্ধনী সংযুক্ত হৈ সৃষ্টি হোৱা যৌগবোৰক সংপৃক্ত যৌগ বোলে। দ্বিবন্ধনী, ত্ৰিবন্ধনী যিবিলাক আছে সেইবিলাক অসংপৃক্ত যৌগ বোলে। আন কোনো মৌলই কাৰ্বনৰ দৰে কেটিনেশ্যন ধৰ্ম নেদেখুৱায়। সিলিকন হাইড্ৰজেনৰ লগত 7 বা 8টা সিলিকন পৰমাণু শৃংখলিত যৌগ গঠন কৰে যদিও যৌগবোৰ বৰ সক্ৰিয় হয়। কাৰ্বন পৰমাণুৰ মাজত হোৱা বন্ধনী অৰ্থাৎ কাৰ্বন বন্ধনী অতি দৃঢ় আৰু সুস্থিৰ। ইয়াৰ ফলস্বৰূপে কাৰ্বন পৰমাণু ইটোৰ লগত লগ লাগি অগণন যৌগ গঠন হ'ব পাৰে। যেহেতু কাৰ্বনৰ যোজ্যতা 4, গতিকে ই আন 4টা কাৰ্বন অথবা অন্য একযোজী মৌলৰ পৰমাণুৰ লগত সহযোগী বন্ধনী গঠন কৰিব পাৰে। অক্সিজেন, হাইড্ৰজেন, নাইট্ৰজেন, সালফাৰ, ক্লৰিন আৰু আন বহুতো মৌলৰ লগত কাৰ্বন লগ লাগি বহুতো যৌগ গঠন হয়, যাৰ ধৰ্ম বিশেষকৈ নিৰ্ভৰ কৰে এই অনাকাৰ্বন মৌলবোৰৰ ওপৰত। ইয়াক যৌগটোৰ বিষম পৰমাণু বোলে। আনহাতে বেছি সংখ্যক মৌলৰ লগত দৃঢ় বন্ধনী গঠন কৰে বাবে যৌগবোৰ অতি সুস্থিৰ। কাৰ্বনে দৃঢ় বন্ধনী গঠন কৰাৰ এটা কাৰণ হ'ল ইয়াৰ ক্ষুদ্ৰ আকাৰ, যাৰ ফলত পৰমাণু গৰ্ভত থকা প্ৰ'টনবিলাকে ভাগ বতৰা কৰা ইলেক্ট্ৰনবোৰ আকৰ্ষণ কৰি ৰাখিব পাৰে। ডাঙৰ আকৃতিৰ মৌল গঠন কৰা বন্ধনী দুৰ্বল হয়। এইটো সাধাৰণভাৱে তোমালোকে বুজি পাইছা। এতিয়া ইয়াৰ এই যে কাৰ্বনে যে বিভিন্ন দেখাইছে তাক আমি অলপ দেখা। কাৰ্বনৰ
কিছুমান দেখাইছিল। এইটো হ'ল কাৰ্বনৰ হেটাৰো যেটো মানে বিভিন্ন মৌল যেনেকুৱা দেখা এইটো কাৰ্বনে টেট্ৰাভেলেন্ট 4টা হাইড্ৰজেনৰ লগত তাও যোজিত হয় কি হৈছে মিথেন। তোমালোকে আগতে পাইছা মিথেন গঠন কৰিছে। কাৰ্বন কাৰ্বন কোভেলেন্ট বন্ডত কি কৰিছে দেখা ইথেন। তাৰ পাছত এইটো হ'ল দ্বিবন্ধনী আৰু এইটো হ'ল ত্ৰিবন্ধনীযুক্ত যৌগ গঠন কৰিছে মিথেন ইথেন ইথিন আৰু ইথাইন। এই তিনিটা ইয়াৰ নামকৰণ এনেকৈ কৰা হয় পাবা তোমালোকে। আমি আকৌ এইটো বেলেগকৈ কম। তোমালোকে দেখিছা কেনেকৈ লং চেইন কাৰ্বনৰ গঠন হৈছে দেখা সিঙ্গেল বন্ড ডাবল বন্ড আৰু ট্ৰিপল বন্ড। সিঙ্গেল বন্ড থাকিলে কি হ'ব আইসোলেটেড এটা ট্ৰিপল বন্ড আৰু ডাবল বন্ড থাকিলে কি হ'ব আনসেচুৰেটেড। কাৰ্বন ভ্যালেন্সি কিমান 4। এইবিলাকৰ লগত কাৰ্বনে যৌগ সৃষ্টি কৰিব পাৰে। স্মল সাইজ সৰু কাৰণে কাৰ্বনৰ ইতিমধ্যে তোমালোকে এক শৃংখল অর্থাৎ এক বন্ধনী দ্বিবন্ধনী আৰু ত্ৰিবন্ধনী শাখাৰ কাৰ্বন যৌগবিলাকৰ দেখিলা যৌগবিলাক দেখিলা। এতিয়া দেখা এক বন্ধনী থকা কাৰ্বন শৃংখলবিলাক যেনেকুৱা প্ৰথমে দেখিছা মিথেন CH4 তোমালোকে এইটো দেখিছা CH। আকৌ তোমালোকে এতিয়া দেখিবা যে কাৰ্বনৰ লগত অকল হাইড্ৰজেন যোগ হৈ যিবিলাক যৌগ উৎপন্ন কৰে এইবিলাকক কোৱা হয় হাইড্ৰকাৰ্বন। ইয়াৰ বহুতো যৌগ উৎপন্ন হয় হাইড্ৰজেন আৰু কাৰ্বনৰ দ্বাৰা। যেনেকুৱা তোমালোকে পাইছা মিথেন ইথেন প্ৰপেন বিউটেন দেখা মিথেন পাইছা নহয় এইটো দেখা মিথেন ইথেন প্ৰপেন বিউটেন আৰু পেন্টেন এইবিলাক। এইটো কি বিউটেন ইয়াৰ নেমেনক্লেচাৰ আমি পাছত অলপ শিকাম। এতিয়া তোমালোকে জানি থোৱা যে কাৰ্বন আৰু ইয়াৰ লগত বাকি হাইড্ৰজেন থাকে এইবিলাক যৌগক কোৱা হয় কি হাইড্ৰকাৰ্বন। হাইড্ৰজেন আৰু কাৰ্বন থকা যিবিলাক যৌগ আছে এইবিলাকক হাইড্ৰকাৰ্বন বুলি কোৱা হয়। ইয়াত দীঘলীয়া চেইন হ'ব পাৰে তাৰ পাছত শাখা চেইন হ'ব পাৰে। এই দেখা এইটো শাখা চেইন এনেকুৱা হ'ব পাৰে বা এনেকুৱা ঘূৰণীয়া হ'ব পাৰে ঘূৰণীয়া চেইন হ'ব পাৰে দেখিছা নহয় এই না বিভিন্ন প্ৰকাৰে এনেকুৱা এইবিলাক গঠনবিলাক হয় এইবিলাকক কোৱা হয় হাইড্ৰকাৰ্বন। তোমালোকে জানি থোৱা যদি হাইড্ৰকাৰ্বন কি যে অকল হাইড্ৰজেন পৰমাণু আৰু কাৰ্বন পৰমাণু মিলি যি যৌগ উৎপন্ন হয় এইবিলাকক কি কোৱা হয় হাইড্ৰকাৰ্বন বুলি কোৱা হয়। এতিয়া ইয়াৰ পাছত আহিম আমি অৰ্গেনিক কম্পাউণ্ড। দেখা কাৰ্বনৰ
দুটা বিশেষ গুণ যেনে ইয়াৰ চতুৰ্যতা আৰু কেটিনেশ্যন ধৰ্ম প্ৰভাৱতেই অসংখ্য কাৰ্বন যৌগ উৎপন্ন হয়। তোমালোকে পালা আগতে। এইবিলাকৰ বহুতে একোটা অনাকাৰ্বন পৰমাণু বা পৰমাণুৰ গোট কাৰ্বন শৃংখলৰ বিভিন্ন স্থানত সংযুক্ত হৈ থাকিব পাৰে। কাৰ্বন শৃংখলৰ য'তে ত'তে এটা বেলেগ নন কাৰ্বন যৌগ যুক্ত হৈ থাকিব পাৰে। এই যৌগ আৰম্ভণিতে প্ৰাকৃতিক উৎসৰ পৰা সংগ্ৰহ কৰা হৈছিল। প্ৰকৃতিৰ পৰা এই হাইড্ৰকাৰ্বনৰ যিবিলাক যৌগ, অৰ্গেনিক যৌগ, এইবিলাক আগতে তাৰ পৰা লোৱা হৈছিল। যেনেকুৱা দেখা এইটোত, ইয়াত দেখা কি কি আছে, কাৰ্বন আছে, নাইট্ৰজেন আছে, হাইড্ৰজেন আছে, অক্সিজেন আছে। দেখিছে নহয়? দেখিছে নহয়? ইয়াত এটা, দুটা, তিনিটা, চাৰিটা হাইড্ৰজেন, দুটা নাইট্ৰজেন, কাৰ্বন, অক্সিজেন এটা, এইটো এটা অৰ্গেনিক কম্পাউণ্ড। এনেকুৱা বহুতো অৰ্গেনিক কম্পাউণ্ড আছে যিবিলাক প্ৰথমে ভবা হৈছিল কি এইবিলাক প্ৰকৃতিৰ পৰা পাইছিল। প্ৰকৃতিৰ পৰাই অকল এই কাৰ্বনৰ এইবিলাক পোৱা যায় বুলি আগত ভবা হৈছিল। প্ৰথমতে এইটো ভবা হৈছিল। যেনেকুৱা ধৰা জীৱিত পদাৰ্থৰ পৰাহে এইটো পাব পাৰি। এইবোৰ যৌগৰ উৎপত্তিৰ বাবে প্ৰাণ শক্তিটোই অপৰিহাৰ্য বুলি অনুমান কৰা হৈছিল। কিন্তু ফ্ৰেডৰিক উইলাৰে কি কৰিলে যে 1828 চনত এমনিয়া চায়নেটৰ পৰা ইউৰিয়া পৰীক্ষাগাৰত প্ৰস্তুত কৰি উক্ত ধাৰণাটো ভুল বুলি প্ৰমাণ কৰিলে। তেওঁ কি কৰিলে? ইউৰিয়া উৎপন্ন কৰিলে। কাৰ পৰা উৎপন্ন কৰিলে? এমনিয়া চায়নেটৰ পৰা তেওঁ ইউৰিয়া উৎপন্ন কৰিলে। তেতিয়াই যেহেতু লেবৰেটৰীত ইউৰিয়া উৎপন্ন কৰা হ'ল, তেতিয়া এই যে আমাৰ ধাৰণা আছিল যে এইবিলাক অৰ্গেনিক কম্পাউণ্ডটো প্ৰাণীজাত আৰু ইয়াৰ প্ৰাণীৰ পৰাহে পোৱা যায়, এই ধাৰণাটো নাইকিয়া হৈ গ'ল। অক্সাইড কাৰ্বনেট বা হাইড্ৰজেন কাৰ্বনেটৰ লৱণৰ বাহিৰে কাৰ্বনৰ আটাইবোৰ যৌগ জৈৱ ৰসায়নতেই অধ্যয়ন কৰা হয়। দেখা, এইকেইটা বাদে কি কি? অক্সাইড কাৰ্বনেট আৰু হাইড্ৰজেন কাৰ্বনেট, এইকেইটা লৱণৰ বাহিৰে বাকী যিবিলাক আছে, যিবিলাক কাৰ্বনৰ যৌগ আছে, এইবিলাক চব এই অৰ্গেনিক কেমিষ্ট্ৰি অৰ্থাৎ ৰসায়ন বিজ্ঞানত অধ্যয়ন কৰা হয়। আৰু এই ৰসায়ন বিজ্ঞান এই অতুলনীয়, মানে কি ক'ম, এইটো বহুত কাৰ্বন হাইড্ৰজেনৰ লগতে বেলেগ পৰমাণু লগ হৈ এই অৰ্গেনিক কম্পাউণ্ডবিলাক সৃষ্টি হয়। আৰু এই পৃথিৱীৰ প্ৰাণী বুলি ক'লে, প্ৰাণীজাত কথা ক'লে এই অৰ্গেনিক কম্পাউণ্ড গোটেইখিনি অৰ্গেনিক। বুজিছা না? এতিয়া আমি এইটো অলপ বিতংকৈ আৰম্ভ কৰিম, ৰবা। দেখা, অৰ্গেনিক কম্পাউণ্ডবিলাক যেনেকুৱা চুগাৰ, দেখা চুগাৰ, লিপিড, প্ৰটিন, নিউক্লিক এচিড, এইবিলাক চব কি অৰ্গেনিক কম্পাউণ্ড। আৰু বহুতো আছে। মই আগতে কি কৈছিলোঁ যে কাৰ্বনৰ যৌগ প্ৰায় 3 নিযুত। ইয়াত এইকেইটা যেনেকুৱা অক্সাইড কাৰ্বনেট, হাইড্ৰজেন কাৰ্বনেট, এইকেইটা লৱণৰ বাদে বাকী চব অৰ্গেনিকত অধ্যয়ন কৰা হয়। আৰু অৰ্গেনিকৰ এইবিলাক কি আছিল যে কাৰ্বন, হাইড্ৰজেন আৰু বেলেগ এটা পৰমাণুৰ মৌল ইয়াৰ লগত যোগ হয়, যি ইয়াৰ লগত উপযুক্তভাৱে যোগ হৈ অৰ্গেনিক কম্পাউণ্ড সৃষ্টি কৰে। আৰু দেখাই আছোঁ ৰবা। এতিয়া কাৰ্বন যৌগত সংপৃক্ত হাইড্ৰকাৰ্বন আৰু অসংপৃক্ত হাইড্ৰকাৰ্বনৰ বিষয়ে আমি অলপ চাম। দেখা, ইয়াত যিবিলাক দিয়া হৈছে, দেখা মিথেন, মিথেনৰ গঠনৰ বিষয়ে তোমালোকক আগতে কোৱা হৈছে। মিথেন, এইটো হ'ল মিথেনৰ গঠন। এটা কাৰ্বন আৰু 4টা হাইড্ৰজেন, দেখিছে নহয়? আৰু ইয়াৰ পাছত ইথেন, 2টা কাৰ্বন আৰু 6টা হাইড্ৰজেন
ঠিক আছে, এইবিলাক সব সংপৃক্ত হাইড্ৰ'কাৰ্বন, কাৰণ ইয়াত কোনো বন্ধনী খোলা নাই, বেলেগ কোনো বন্ধনী নাই, প্রত্যেকটা বন্ধনী প্রত্যেকটা যোজ্যতা পূর্ণ অবস্থাত আছে। দেখা এই এটা কার্বনৰ যোজ্যতা কিমান 4টা আছে না নাই, 3টা হাইড্ৰজেনৰ লগত বন্ড কৰিছে আৰু কাৰ্বন কাৰ্বন বন্ড কৰিছে, বন্ড কৰি এইটো পূৰ্ণ হৈ আছে। আকৌ দেখা প্ৰপেন, এটা কাৰ্বন, এটা 3টা কাৰ্বন, 3টা কাৰ্বনৰ লগত কেইটা আছে 8টা হাইড্ৰজেন যোগ হৈ আছে। তাৰ ফৰ্মুলাটো কি হ'ব C3H8, এইটোৰ কেনেকুৱা ফৰ্মুলা হ'ব C2H6, যেনেকুৱা মিথেনৰ ফৰ্মুলাটো তোমালোকৰ মনত আছে CH4। ঠিক তেনেকৈ এইবিলাক সব সংপৃক্ত হাইড্ৰ'কাৰ্বন। আৰু কি আছে বিউটেন, 4টা হ'লে বিউটেন, 4টা কাৰ্বনযুক্ত থাকিলে বিউটেন, আৰু যদি 5টা থাকে পেন্টেন। তোমালোকক দেখাই আছোঁ এই 4টা, দেখা দেখিছা না, 4টা দেখা গৈছে। অলপ এই হৈছে কিয় গলা হ'ল, ঠিক নহ'ল না। এইটো হ'ল 4টা কাৰ্বনযুক্ত, দেখা গৈছে, বুজা গৈছে না। আৰু আছে দেখা, ৰ'বা এইটো দেখা কেইটা কাৰ্বন আছে দেখা, 1টা 2টা 3টা 4টা 5টা কাৰ্বন থাকিলে কি হ'ব পেন্টেন। ইয়াৰ ফৰ্মুলা কি হ'ব C5H কিমান দেখা 1 2 3 4 5 12, H12 হ'ব, এইটো পেন্টেন। ঠিক আছে, এনেকৈ ফৰ্মুলাবিলাক লিখিব লাগে। এইবিলাক হ'ল সব সংপৃক্ত। এতিয়া আমি চাম অসংপৃক্ত হাইড্ৰ'কাৰ্বন চাম। আচ্ছা, এইটোত আকৌ শাখা শৃংখল আছে। শাখা শৃংখল তেতিয়া দেখুওৱা হৈছিল নহয়, শাখা শৃংখল এই যে এনেকুৱা দেখা, এইটো দেখা, এইটো এটা শাখা শৃংখল দেখা পাইছা, দেখা এইটো বিউটেন, কিন্তু দেখা 1 2 3 4 4টা কাৰ্বন, কিন্তু এই কাৰ্বনটো ইয়াৰ লগত লাগিব চেইন হ'লে হয়, কিন্তু নহয়, ইয়াৰ মাজেদি এইফালে গৈছে, শাখা হৈছে এটা, সেইকাৰণে এইটো কি আইচোবিউটেন বুলি কোৱা হয়। এইবিলাক নামবিলাক আমি পাছত শিকিম, আগত ষ্ট্ৰাকচাৰবিলাক চাই লোৱা। আকৌ দেখা বলয় আকাৰ আছে, দেখা মই দেখাই আছোঁ, দেখিছা এইটো বলয়, দেখা এইটো কেনেকুৱা ৰাউণ্ড হৈ আছে, দেখা এটাৰ লগত এটা, কিন্তু প্ৰত্যেকৰ যোজ্যতা কিন্তু 4য়ে পূৰণ হৈছে। দেখা এইটো এটা 1 2 3 4, এইটোৰ ক্ষেত্ৰত দেখা 1 2 3 4, এইটোৰ ক্ষেত্ৰত দেখা 1 2 3 4, প্ৰত্যেকটা 4 4 যোজ্যতা পূৰ্ণ হৈ এইগুলো হৈছে। সাইক্লোপেন্টেন বুলি কোৱা হয় ইয়াক। দেখা 3টা আছে নহয়, 5টা আছে নহয় কাৰ্বন, সেইকাৰণে এইটো কোৱা হয় সাইক্লো, মানে গোল, এইকাৰণে সাইক্লোপেন্টেন বুলি কোৱা হয়। আকৌ দেখিব পাৰা আৰু বহুত আছে এনেকুৱা, দেখা এই যে এইটো দেখা, এইটো হ'ল অসংপৃক্ত, এইটো পাছত দেখিবা, আগত অসংপৃক্ত যৌগ বেলেগকৈ দেখুওৱা ল'ব, ৰবা ইয়াত দেখা, ইয়াত কি এটা ইথেনৰ এটা গঠন দেখা হৈছে। ইথেনত কি থাকে, 2টা কাৰ্বন থাকে আৰু 6টা হাইড্ৰজেন থাকে। এতিয়া এই
ইথেনৰ নিচিনা দুটা কাৰ্বনযুক্ত আৰু এটা দেখা ইয়াত দুটা কাৰ্বন কিন্তু হাইড্ৰোজেন কেইটা আছে চাৰিটা আছে আৰু দুটা হাইড্ৰোজেন কম আছে এই দুটা হাইড্ৰোজেনৰ এই দুটা বন্ড কি হৈছে এই কাৰ্বনৰ বাকি দুটা ইলেক্ট্ৰন মিলি এটা ডাবল বন্ড কৰিছে দেখিছে না এই কাৰণে এক কয় ইথিন ইথেন এটো আছিল ইথেন এটো হল ইথিন আৰু এটো অসংপৃক্ত হাইড্ৰোকার্বন এটো সংপৃক্ত হাইড্ৰোকার্বন দেখা সব পূর্ণ হৈ আছে প্রত্যেকটা ইলেক্ট্রন বাকি হাইড্ৰোজেনৰ দ্বাৰা পূর্ণ হৈ আছে কিন্তু এইটোৰ ক্ষেত্ৰত দেখা দুটা হাইড্ৰোজেন বা বেলেগ কোনো মৌলৰ দ্বাৰা এটো পূৰ্ণ হোৱা নাই ইয়াত দুটা এটা ইয়াৰ এটা ইলেক্ট্ৰন ইয়াৰ এটা ইলেক্ট্ৰন দুটা মিলি আৰু এটা বন্ড কৰি আছে এটো পূৰ্ণ হোৱা নাই এই কাৰণে ইয়াক কোৱা হয় অসংপৃক্ত হাইড্ৰোকার্বন আৰু এইটোৰ নেমেনক্লেচাৰ কি হ'ব ইথিন ইথেনৰ ঠাইত দেখিছা ইথেন THAN ইথেন আর এইটো কোৱা হ'ব ইথিন ENE লগাই দিলে ইথিন হয় আৰু এইটো দেখা একবাৰ আৰু দুটা হাইড্ৰোজেন নাইকিয়া হৈ গৈছে আগত সেই যেটা ইলেক্ট্ৰন দুটা এই দুটা হাইড্ৰোজেন যেতে গুচি গল তেতিয়া এইটো ইয়াৰ এটা ইলেক্ট্ৰন মুক্ত হল এই দুটা ইলেক্ট্ৰন মিলে আৰু এটা বন্ধনী সৃষ্টি কৰিলে এই কাৰণে তিনিটা বন্ধনী হল এই কাৰণে ইয়াক কয় ত্ৰিবন্ধনী যুক্ত হাইড্ৰোকার্বন আৰু ইয়াৰ নাম হল ইথাইন এটো কি লগোৱা হয় YNE লগোৱা হয় ইথাইন তেনেহলে আমি কি পালো ইথেন অর্থাৎ এটো এটা হোমোলগাস সিরিজ অ্যালকেন গ্রুপ কি আছে ইথেন প্রোপেন বিউটেন পেন্টেন হেক্সেন হেপ্টেন অক্টেন এনেকৈ 10 এইবিলাক এন বুলি আকৌ এইটো দেখা ইথিন এই ইয়াৰ পৰাই আহিব নামটো খালি এইটো চেঞ্জ কৰি দিলে হল এইটো যেনেকুৱা আছে কি ইথিন প্ৰপিন বিউটিন পেন্টিন হেক্সিন এনেকুৱা আকৌ এই ত্ৰিবন্ধনী যেতিয়া আহিব এইটো অসংপৃক্ত হাইড্ৰোকার্বন দেই কাৰণ ইয়াতো পৰিপূৰ্ণ হোৱা নাই এইটো অসংপৃক্ত হাইড্ৰোকার্বন আৰু এইটো অসংপৃক্ত হাইড্ৰোকার্বন এইটোৰ ক্ষেত্ৰত কি হ'ব এইটো তো ইথাইন প্রোপাইন বিউটাইন পেন্টাইন হেক্সাইন এনেকুৱাই নামবিলাক দিয়া হ'ব তোমালোকে কিতাপত ভালদৰে দেখি তোমালোকে পঢ়িবা আৰু এইবিলাক মনোযোগেৰে মনত ৰাখিব পৰাকৈ মুখস্থ কৰিব লাগিব দেই তেনেহলে আমি এই এটা হোমোলগাস সিরিজ অর্থাৎ সমগণীয় শ্রেণী বুলি কোৱা হয় সমগণীয় শ্রেণীৰ এটা হল সংপৃক্ত সমগণীয় শ্রেণী পালো আৰু দুটা কি হল অসংপৃক্ত সমগণীয় শ্রেণী পালো তে এই এটা সংপৃক্ত যেটো সমগণীয় শ্রেণী তাক কোৱা হয় অ্যালকেন গ্রুপ অ্যালকেন এই অ্যালকেন তেনেকুৱা মিথেন ইথেন প্রোপেন বিউটেন এটো অ্যালকেন আর এটো হল অ্যালকিন গ্রুপ অ্যালকিন কি কি কয় ইথিন প্রোপিন বিউটিন আকৌ এটো কোৱা হয় অ্যালকাইন গ্রুপ ঠিক আছে এইগুলা হোমোলগাস সিরিজ আৰু আছে এই তিনিটা তোমালোকে বুজি পালা না সংপৃক্ত আৰু অসংপৃক্ত যৌগ যেবিলাক সংপৃক্ত হাইড্ৰোকার্বন আৰু অসংপৃক্ত হাইড্ৰোকার্বন বুজি পালা নহয় মনত ৰাখিবা অ্যালকেন গ্রুপত এটা বন্ড সিঙ্গেল বন্ড হয় সব সিঙ্গেল তাৰপিছত অ্যালকিন গ্রুপত ডাবল বন্ড হয় দ্বিবন্ধনী
এইটোত এক বন্ধনী, এই এলকেন গ্ৰুপত এক বন্ধনী হয় আৰু এলকিন গ্ৰুপত দ্বিবন্ধনী হয়। আৰু এলকাইন যেটো এলকাইন গ্ৰুপ এইটোত ত্ৰিবন্ধনী হয়, ত্ৰিবন্ধনী মনত ৰাখিবা। আৰু নামটো এনেকৈ ব্যৱহাৰ কৰা হ'ব। আমি নেক্সট চাই আছোঁ। চাবা তোমালোকৰ কিতাপৰ পৰা মই এই ফটোটো দি দিলোঁ। ইয়াত দেখা মিথেন, ইথেন, প্ৰপেন, বিউটেন, পেণ্টেন, হেক্সেন এইবিলাক দিয়া আছে, আৰু গঠনবিলাক দিয়া আছে আৰু ফৰ্মুলাবিলাক দিয়া আছে। একদম সহজ, মনত ৰাখিলে হ'ল যে প্ৰত্যেকটা কাৰ্বনৰ 4টাকৈ ইলেক্ট্ৰন অৰ্থাৎ যোজক ইলেক্ট্ৰন থাকে। সেই হিচাপে বাকী যিবিলাক যোজক ইলেক্ট্ৰন থাকে তাৰ লগত কাৰ্বন কাৰ্বন বন বাদে বাকীবিলাক হাইড্ৰজেনেৰে পূৰাই দিলেই সম্পূৰ্ণ হ'ব। প্ৰেক্টিছ কৰিবা, তেতিয়া হ'ব। এতিয়া আমি শাখা শৃংখলত যাম। শাখা শৃংখলৰ অধ্যায়ত যাম। ইয়াত মই কেইটামান শাখা শৃংখল অলৰেডি তোমালোকক দেখাইছোঁ ভিডিঅ'টোত, এতিয়া আকৌ দেখাই আছোঁ। চাবা, শাখা শৃংখল যোৱাৰ আগতে এটা ইম্পৰ্টেণ্ট কথা ইয়াতে প্ৰকাশ কৰা ভাল হ'ব। এই যে 3টা হোমোলগাছ সিৰিজ তোমালোকে পালা, তেওঁলোকৰ সাধাৰণ ফৰ্মুলা আছে। এই সাধাৰণ ফৰ্মুলাটোত যদি মানবিলাক বহাই দিয়া যায়, তেনেহ'লে ইয়াৰ যেটো অৰিজিনাল ফৰ্মুলা অৰ্থাৎ সংকেত এইটো ওলাই আহে। দেখা, এলকেনৰ ক্ষেত্ৰত এলকেন গ্ৰুপ তোমালোকক কি কোৱাইছিল? এলকেন গ্ৰুপবিলাক কি? সংপৃক্ত হাইড্ৰকাৰ্বন। আৰু ইয়াৰ ছবিও চিত্ৰবিলাক তোমাক দেখা হৈছে, যেনে মিথেন, ইথেন, প্ৰপেন, বিউটেন এইবিলাক। তো দেখা ইয়াত CnH2n+2 এইটো হ'ল এলকেন গ্ৰুপৰ সাধাৰণ ফৰ্মুলা। সাধাৰণ মানে কমন, প্ৰত্যেকৰ ক্ষেত্ৰতে। ইয়াত এনৰ মানটো বহাই দিলে, এনৰ মান বহাই দিলে কি হ'ব? এই সংকেতটো ওলাই যাব। ধৰা এনৰ মান 1, তুমি যদি ইয়াত এনৰ মান 1 দিয়া, তেনেহ'লে C1 এটা কাৰ্বন, তেনেহ'লে ইয়াত এনৰ মান 1 হ'ব। 1 হ'লে কি হ'ব? 1 আৰু 2 পূৰণ কৰিলে 2 + 2 কিমান হ'ব? 2 + 2 কিমান হ'ব? 4, অৰ্থাৎ C1H4। 1টো বহাব নালাগে, এইটো মনে মনে আছেই। তেনেহ'লে CH4। CH4 কাৰ ফৰ্মুলা? কাৰ সংকেত? মিথেন। তোমালোকে প্ৰথম জানা, সৰল আটাইতকৈ কাৰ্বনৰ সৰল যৌগটো হ'ল মিথেন, CH4। এতিয়া 2টা কাৰ্বন যদি থাকে, এনৰ মান যদি 2 থাকে, 2 দিলা, ইয়াতো 2 দিলা, তো 2 আৰু 2 কিমান হয়? 2 পূৰণ কৰিলে 4, 4 আৰু 2 যোগ কৰিলে কিমান হয়? 6, হাইড্ৰজেন 6টা, কাৰ্বন 2টা, হাইড্ৰজেন 6টা, তেনেহ'লে কি হ'ব? ইথেন। পাছতটো 3টা হ'লে প্ৰপেন, তাৰপিছত 4টা কাৰ্বন হ'লে বিউটেন, 5টা হ'লে পেণ্টেন, 6টা হ'লে হেক্সেন। এনেকৈ এই ফৰ্মুলাৰ দ্বাৰাই, এই সাধাৰণ এই কমন ফৰ্মুলাৰ দ্বাৰাই গোটেই এলকেন গ্ৰুপৰ সংকেত তুমি লিখিব পাবা। আকৌ দেখা এলকিন গ্ৰুপ। এলকিন গ্ৰুপৰ ক্ষেত্ৰত দেখা কাৰ্বন N, হাইড্ৰজেন 2N, এইটো হ'ল সাধাৰণ ফৰ্মুলা। এতিয়া কাৰ্বনৰ ঠাইত যদি 1 বহোৱা, তেনেহ'লে C1, এই এনৰ ঠাইত 1 হ'ব, 2 হ'ব, 1 আৰু 2 পূৰণ কৰিলে 2, 2টা হাইড্ৰজেন, এটা কাৰ্বন, 2টা হাইড্ৰজেন, তেনেহ'লে কি হ'ব? মিথিন। এইটো এটা হ'লে কি আছিল? মিথেন। এইটো আছিল, এইটো হ'ব মিথিন, CH2। মিথিন কি? CH2। আৰু কি হ'ব? ইয়াৰ সাধাৰণ ফৰ্মুলাটো মিথেন। আচ্ছা, আকৌ দেখে এলকাইন। এলকাইনৰ ক্ষেত্ৰতো ঠিক এনেকুৱা। ইয়াত যদি 2 বহোৱা, 2টা কাৰ্বন, ইয়াত 2, 2, 4, 4ৰ পৰা 2 গ'ল, 4ৰ পৰা 2 গ'লে কিমান হ'ব? 4ৰ পৰা 2 গ'লে কিমান হ'ব? 2। তেনেহ'লে 2টা কাৰ্বন আৰু 2টা হাইড্ৰজেন, এলকাইন। এনেকৈ এইবিলাক সাধাৰণ ফৰ্মুলাবিলাক তোমালোকে লিখি ল'বা। এইটো চাই লিখি লোৱা আৰু এটা মনত ৰাখিবা। এইটো কিন্তু মুখস্থ কৰিব লাগিব। আৰু এইটো ফৰ্মুলা মনত থাকিলে যিকোনো
এলকেন গ্ৰুপ হওক, এলকিন গ্ৰুপ হওক, এলকাইন গ্ৰুপ হওক, সব তুমি লিখিব পাবা। ঠিক আছে, মনত পৰিব না? 2-3টা প্ৰেক্টিছ কৰা, একদম গোটেইখিনি তুমি লিখিব পাৰা আৰু ইয়াৰ ষ্ট্ৰাকচাৰো গঠন কৰিব পাৰিবা। ষ্ট্ৰাকচাৰ গঠনটোতো কৈ দিয়া নাই, আছে অলপ দি আছোঁ। ষ্ট্ৰাকচাৰ গঠনৰ ক্ষেত্ৰত তোমালোকে দেখা মাজত এই যে কাৰ্বন আৰু বাকী যিবিলাক তাৰ ইলেক্ট্ৰন আছে বাকী হাইড্ৰজেনেৰে পূৰ কৰি দিলে হ'ল। এই ক্ষেত্ৰত 2টা কাৰ্বন, ইথেন, বাকীবিলাক হাইড্ৰজেনেৰে পূৰ কৰি দিলে হ'ল। ইয়াৰ ক্ষেত্ৰত প্ৰপেনৰ ক্ষেত্ৰত তেনেকুৱা। বুজি পাইছা না? এতিয়া এইটো হ'ল কি গ্ৰুপ কয়? এলকেন গ্ৰুপ। এলকেন গ্ৰুপ লিখাত সহজ, হয় না? আকৌ দেখা তোমালোকৰ শাখা শৃংখল শিকাব গৈছিলোঁ। শাখা শৃংখলত এতিয়া দেখা হৈছিল, দেখা ভালকৈ খেয়াল কৰা, এইটো কষ্ট অহা নাই। এই যে 3টা কাৰ্বন আৰু এটা সাব ইয়াৰ লগত শাখা হৈছে, প্ৰত্যেকটাতে মানে হাইড্ৰজেনেৰে পূৰ হৈছে, দেখিছা? দেখিছা না? দেখা ক্লিয়াৰ হোৱা নাই না, ৰবা, এই ক্লিয়াৰ হৈছে। দেখিছা, এতিয়া দেখা গৈছে। এতিয়া তোমালোকক ষ্ট্ৰাকচাৰেল আইচোমাৰ অৰ্থাৎ গঠন সমযোজী যৌগবিলাক দেখাম, কাৰণ ইহঁতৰ ফৰ্মুলা একে আৰু গঠন প্ৰণালী বেলেগ বেলেগ। যেনেকুৱা দেখা বিউটেন, এইটো হ'ল অকল চিধাই চিধাই আছে, চেইন। ইয়াত দেখা একদম শৃংখল, ষ্টেট শৃংখল, এই দেখা এইটো বিউটেন, 4টা কাৰ্বন আছে, বিউটেন হ'ব, বা এন বিউটেন বা প্লেন বিউটেন, বিউটেন। আৰু এইটো যদি শাখা হয়, এই একে 4টা কাৰ্বন দেখা, এই 1, 2, 3 আৰু এটা ইয়াত হৈছে, ইয়াক কোৱা হ'ব আইচো বিউটেন। কি কোৱা হ'ব? আইচো বিউটেন। এনেকুৱা যদি শাখা থাকে, বিউটেন হওক, পেণ্টেন হওক, তাক খালি আইচো শব্দটো ব্যৱহাৰ কৰা হ'ব। আৰু দেখা যদি যদি ৰাউণ্ড হয়, এইটো কি কোৱা হ'ব? সাইক্লো পেণ্টেন হ'লে 5টা হ'লে সাইক্লো পেণ্টেন। ৰবা, দেখা ৰাউণ্ডকৈ এটাৰ লগত এটা সংযোগ হৈছে আৰু প্ৰত্যেকটা পূৰ হৈছে। এইটো কোৱা হ'ব সাইক্লো হেক্সেন, কাৰণ 6টা কাৰ্বন আছে, সেইকাৰণে সাইক্লো হেক্সেন। আৰু ইয়াৰ উপৰি আমাক কিছুমান এৰোমেটিক হাইড্ৰকাৰ্বন আছে। এৰোমেটিক হাইড্ৰকাৰ্বন মানে যিবিলাক গন্ধ আছে, যি হাইড্ৰকাৰ্বনবিলাক গন্ধ আছে, যেনে আমাৰ চেণ্টবিলাক আছে। তাৰ আমাৰ জ্বলন্ত উদাহৰণ হ'ল বেঞ্জিন। মই দেখাই আছোঁ এতিয়া বেঞ্জিনৰ গঠন, এইটো এৰোমেটিক কম্পাউণ্ড বুলি কোৱা হয়। দেখাই আছোঁ ৰবা, এইটো হ'ল বেঞ্জিনৰ গঠন, দেখিছা না? এইটো কি আছে? আগতো সাইক্লো হেক্সেনত দেখিছিলা, আৰু ইয়াত তফাত কি? ইয়াত এটা এটা হাইড্ৰজেন অণু কম আছে, আৰু সেই ইলেক্ট্ৰন দুটাই মিলি এই বনটো বনাইছে, ডাবল বন। এটা ডাবল বন, এটা ছিংগল বন, এটা ডাবল বন, এটা ছিংগল বন, এটা ডাবল বন, এটা ছিংগল বন, এনেকৈ ৰাউণ্ড হৈ এইটো কোৱা হয় বেঞ্জিন। আৰু এই ষ্ট্ৰাকচাৰত গোটেই আমাৰ যিবিলাক পেট্ৰল আছে, যিবিলাক গন্ধাই, যিমান হাইড্ৰকাৰ্বন আছে, এইবিলাক চব বেঞ্জিন ষ্ট্ৰাকচাৰত থাকে। পেট্ৰলৰ গন্ধ আছে নে নাই? কেৰাচিনৰ গন্ধ আছে নে নাই? এইবিলাকক ষ্ট্ৰাকচাৰবিলাক এনেকৈ থাকে। মনত থাকিব না? তেনেহ'লে আমি চেইন মানে যিটো চেইন শৃংখল, এইটো পালোঁ, শাখা শৃংখল পালোঁ, আৰু বলয় আকাৰ শৃংখল
পালোঁ আৰু এইবিলাকৰ নাম কেনেকুৱা কেনেকুৱা দিয়া হয় অলপ অলপ শিকিলা মই ভিডিঅ'ত ইমান সুন্দৰকৈ বুজাই দিব নোৱাৰিলোঁ যেতিয়া স্কুল খুলিব তেতিয়া আকৌ ভালকৈ বুজাই দিম এতিয়া মোটামুটি বুজি তোমালোকে অধ্যয়ন কৰিবা এই ব্যঞ্জনৰ গঠন তোমালোকে নিজে অংকন কৰিবা আৰু থাকিব এটো জানিব লাগিব ইয়াত পাছত আছে বেলেগ এটা তোমাৰ কিতাপটো ওলাই চাই আছো কি আছে তাৰ পাছত আজিৰ ক্লাছটো এইখিনিতে থাক তোমালোকে এটো ভালকৈ পঢ়িবা ইয়াৰ পাছত বৰ ইম্পৰ্টেন্স আৰু খুব ভালকৈ মন দি বুজাৰ কাৰ্যকাৰী মূলক ফাংশনাল গ্ৰুপৰ বিষয়ে শিকাম এটো এটা বেলেগকৈ বনাই দিম এটো যিমানখিনি হল অলপ কিতাপৰ লগত মিলাই তোমালোকে অধ্যয়ন কৰিবা বুজাৰ চেষ্টা কৰিবা আৰু আগৰ ভিডিঅ'টোত কোনেবা লিখিছিল বুজা নাই ভিডিঅ'টো বাৰে বাৰে পৰিচালনা কৰি কিতাপৰ লগত চাই পঢ়িলে তোমালোকে ভালকৈ বুজি পাবা আৰু তোমালোকক ইউনিট টেষ্টৰ পৰীক্ষা দিয়া নাই বহুতে বেছিভাগে দিয়া নাই এই কাৰণে মই যিকজনে দিছে তেওঁলোকৰ ৰিজাল্টটো দিব পৰা নাই ইউনিট টেষ্টৰ কোশ্চেন মই আগতে দি দিছিলো এই ইউনিট টেষ্টটো দিব লাগিছিল না হলে তোমালোকক নম্বৰ দিয়া না যাব তোমালোকে মই বাকি এই আজি কেই তাৰিখ 3 তাৰিখৰ ভিতৰত যিবিলাকে ইউনিট টেষ্ট দিয়া নাই তেওঁলোকক দিবলৈ অনুৰোধ কৰিলো যদি নিদিয়া তেনেহলে মই ৰিজাল্টটো ডিক্লেয়াৰ কৰি দিম পাছত কিন্তু ইউনিট টেষ্টৰ মাৰ্ক নাপাবা গতিকে 3 তাৰিখৰ ভিতৰত বাকি বিলাকে ইউনিট টেষ্টৰ মোৰ নিজৰ পাৰ্সোনাল যেটো নম্বৰ আছে তাত আপলোড কৰিবা ইউনিট টেষ্টৰ এটা দি নহলে মই ৰিজাল্ট 3 তাৰিখত পাছত ৰিজাল্টটো দি দিম আজিৰ কাৰণে এইখিনিতে ৰাখিলো অলপ বাহিৰত নলাবা যিমান পাৰা ঘৰত থাকিবা সোশ্যাল ডিসটেন্স যেটো এটো মানি চলিবা আৰু অধ্যয়ন কৰি যিমান ভাল ৰিজাল্ট কৰিব পাৰা চেষ্টা কৰিবা ৰাখিলো